Oh no! ৰাইজৰ খবৰ ল'বলৈ গৈ বোকাত পিছলি পৰিল বিধায়ক। হয়, ঠিকেই শুনিছে। ৰাইজৰ দুৰ্দশাৰ খবৰ ল'বলৈ গৈ বোকাত এইবাৰ আকৌ পিছলি পৰিল অসমৰ বিৰোধী দলৰ দলপতি। আমি আকৌ কৈছোঁ, ৰাইজৰ খবৰ ল'বলৈ গৈ বোকাত পিছলি পৰিল বিধায়ক তথা অসমৰ বিৰোধী দলৰ দলপতি। নাজিৰা চুকাফা গাঁও পঞ্চায়তৰ শান্তিপুৰ ৰাইজৰ চিৰযুগমীয়া দাবী আছিল বাট পথ কোনো চৰকাৰে নিৰ্মাণ কৰি নিদিয়ে। এই বিষয়ে চৰজমিন প্ৰত্যক্ষ কৰিবলৈ আহি ওলাল হঠাৎ বিধায়ক তথা অসমৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া। হাতত এটা লাঠি লৈ তেওঁ অনুভৱ কৰিবলৈ চেষ্টা কৰি আগবাঢ়িছিল যে কেনেকৈনো এই পথেৰে গাঁৱৰ ৰাইজ বা কণ কণ শিশুৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধ বনিতাই যাতায়াত কৰে। কিন্তু সেইখিনিতে লাগিল কেনা। সেই লাঠিডালে তেওঁক সুৰক্ষাই নিদিলে। ভাৰসাম্য হেৰুৱাই পথৰ বোকাত পিছলি পৰিল বিধায়ক তথা অসম বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া। এতিয়া এই দৃশ্য দেখি আপোনালোকৰ মনলৈ বা কি অনুভৱ আহিল আমাক কমেণ্ট কৰি জনাবচোন। নিউজ ডেস্ক ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।